জুবিন দা সুফি তত্ত্ববিদ আছিল, কাৰণ এজন কণ্ঠশিল্পী এই অসমক বিশ্বৰ দৰবাৰলৈ লৈ গৈছে জুবিন দা। বহুত মছজিদৰ ইমাম অহা দিনত কেনেকে ঈদ পালন কৰিব জুবিন দাই সেই ইমামক দান কৰিছিল। সুবহানাল্লাহ। দেশত এই অসমত আমাৰ যি ভাতৃত্বৰ এনাজৰী বৰ মজবুত হিন্দু মুছলিমৰ মাজৰ, হয়নে ভাই? আপোনালোকে চবৰে বন্ধু আছে, বহুত হিন্দু মানুহৰ বন্ধু আছে গোটেই অসমত। আপোনাৰ মই গোটেই অসমত মই বয়ান কৰোঁ, মই বাহিৰতো যাওঁ আপোনালোকৰ দোৱা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, আপোনাৰ গোলাঘাট, ধেমাজি, উত্তৰ লখিমপুৰ, তেজপুৰ, শোণিতপুৰ, নগাঁও, মৰিগাঁও, মই চবতে গৈ থাকোঁ। মোৰ বহুত হিন্দু বন্ধু আছে, মোৰ বয়ান বহুত হিন্দু মানুহে শুনে। মই সামাজিক বয়ান বেছি কৰোঁ, গতিকে মই এজন মানুহৰ নাম নকৈ পেলাই নোৱাৰিলোঁ। মই বৰ দিলত ইমান কষ্ট আৰু দুখ পাইছোঁ, জুবিনৰ মৃত্যুটো পাহৰিব পৰা নাই, হয়নে ভাইজানসকল? এজন কণ্ঠশিল্পী এই অসমক বিশ্বৰ দৰবাৰলৈ লৈ গৈছে জুবিন। গতিকে তেখেতৰ বিদেশী আত্মাৰ কাৰণে তেখেত য'তে আছে যাতে শান্তিত থাকে, আমি তেখেতৰ কাৰণে দোৱা কৰিম ইনশাআল্লাহ। কওক আমাৰ খাস কৰি আমাৰ অসম ভাৰতবৰ্ষ গোটেই পৃথিৱীত যাতে আল্লাহ পাকে শান্তি দিয়ে, আমাৰ অসমত যিমান হিন্দু মুছলিম চবৰে মাজত যি ভাতৃত্ব আছে আৰু যাতে মজবুত হয়, আমি তাৰ কাৰণে দোৱা কৰিম। আমাৰ এই কুকুৰমাৰা অঞ্চল, বিজয়নগৰ, চিমিনা, পুতৰি, দখলা, হিল্লক, এইবিলাক অঞ্চলত যিমান হিন্দু মুছলিম আমি চবৰে কাৰণে দোৱা কৰিম ইনশাআল্লাহ। কয় ইনশাআল্লাহ। নারায়ে তাকবীর, দ্বীন জলসা, রৌমারি দ্বীন জলসা। ইনশাআল্লাহ এতিয়া দোয়া হয়ে যাব।